নমস্কাৰ জ্ঞান একাডেমি চেনেললৈ আপোনাক স্বাগতম জনাইছো মই মানৱজ্যোতি ভূঞা এডিআৰই গ্ৰেড 4 ৰ কাৰণে কিছুমান মেথছ লৈ আহিছো যিখিনি আপোনালোকৰ বহুত সহায় হ'ব বুলি মই ভাবো যিখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ মেথছেই পৰীক্ষাত আহিব আৰু কিছুমানটো হুবহু মিলি যাব গতিকে আজি 27 তাৰিখ আপোনালোকৰ পৰীক্ষা আছে দিন আছে 20 দিন মানৰ ভিতৰত গোটেই মেথছখিনি কনসেপ্ট ওয়াইজত মই শিকাই যাম সৰুৰ পৰা ডাঙৰ কেনেকৈ লৈ যাব লাগে গোটেইখিনি বস্তু শিকাই যাম খালি আপোনালোকে ভিডিঅ'খিনি চাই দিব মোৰ গতিকে আহক প্ৰথম দুটা কোৱেশ্চন মই কৰি লওঁ এক নম্বৰ কোৱেশ্চন কি আছে চাওক ভালকে বহুত সহজ অংক হয় ইয়াত চাওক কি আছে -7 আছে -6 -5 একে কি হৈ আছে গৈ আছে এটা সিৰিজ গৈ আছে সিৰিজটো কলে গৈ আছে 7 লৈকে গৈ আছে আৰু সুধিছে এই শৃংখলাটোত কেইটা স্বাভাৱিক সংখ্যা আছে এটা এই শৃংখলাটো জনা আগত সবেই নাজানে কিছুমানটো জানে স্বাভাৱিক সংখ্যা কি পূৰ্ণ সংখ্যা কি অখণ্ড সংখ্যা কি এখিনি গোটেইখিনি কনসেপ্ট জানে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কিন্তু কিছুমানে নাজানে গতিকে নজনাখিনি কাৰণে মই কৈ দিম যে স্বাভাৱিক সংখ্যা আৰম্ভ কৰবা হয় জানে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 5 এনেকৈ গৈ থাকে অসীমলৈকে গৈ থাকে অসীমলৈকে তাৰ সীমা নাই অসীমলৈকে কি গৈ থাকিব বুজি পাইছেনে সেইখিনি স্বাভাৱিক সংখ্যা যিখিনি পূৰ্ণ সংখ্যা হয় এই পূৰ্ণ সংখ্যাখিনি কোবা আৰম্ভ হয় জানে 0 পৰা আৰম্ভ হয় 0 1 2 3 এনেকৈ গৈ থাকিব বুজি পাইছেনে এটা কথা হ'ল অখণ্ড সংখ্যা মানে কোনো তাৰ সীমা নাই মানে যোনফালে যাব এটা সংখ্যাৰ স্কেল লৈ বুজাই দিছো আপোনাক কেনেকৈ হ'ব এটা সব সংখ্যাৰ স্কেল ধৰি লওক সংখ্যাৰ স্কেল ইয়াত মই মাজত দিলো 0 এফালে 1 এফালে 2 এফালে 3 এফালে গৈ থাকিব ন এনেকৈ গৈ থাকিব 3 এফালে কি হ'ব -1 এফালে হ'ব -2 এটো হ'ব -3 কি এনেকৈ কি হ'ব গৈ থাকিব কি এফালে গৈ থাকিব ই এফালে গৈ থাকিব ইয়াৰ কোনো সীমা নাই মানে গৈ থাকিব বুজি পাইছা এফালে গৈ থাকিব এইখিনি হ'ল অখণ্ড সংখ্যা কিন্তু আমাক এটা সুধিছে কি ভালকে মন কৰক -7 ৰ পৰা গৈ থাকি কি হলকে -7 ইয়াত কি আছে সংখ্যা চাব এতিয়া প্ৰথমতে ভালকে মন বস্তুলে ভালকে বুজি লওক কনসেপ্টটো ক্লিয়াৰ কৰে বহুত সহজ হ'ব ইমান টান অংক নাহি এনেকুৱা ধৰণৰ বস্তু লেকে আহিব খালি কনসেপ্টটো বুজিব লাগে আমি জানিব লাগে স্বাভাৱিক সংখ্যা কি পূৰ্ণ সংখ্যা কি এখিনি আমি মানে ক্লাস 7 8 তে 7 মানতে পাইছিলো 7 এটা পোৱা বস্তু গতিকে এই বস্তুখিনি ভালকে চালে আপোনাৰ হৈ যাব ইয়াত কি আছে -7 তাতে কি হয় -6 তাতে -5 -4 -3 -2 -1 0 1 2 3 4 5 6 7 মানে নহয় 7 লৈকে গ'ল এটা চাবা আপোনালোকে মন কৰিব ইয়াত হ'ব -6 পৰা আমি 7 লৈকে গুচি গলো ইয়াত ডটত যিখিনি আমি লিখিলো হৈ গ'ল এটা কৈছে শৃংখলাটোত স্বাভাৱিক কেইটা স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যা কি কৈছো যে 1 ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় বুলি মই কৈছো স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় অসীমলৈ গৈ থাকে কিন্তু আমাক অসীমলৈকে দিয়া নাই আমাক কিহলৈকে দিছে 7 লৈকে আছে আৰম্ভ কৰবা হ'ব 1 ৰ পৰা হ'ব মই কৈছিলো 1 ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 গতিকে আমাৰ কি হৈ যাব অপচন এটো সি টো শুদ্ধ হৈ যাব অপচন সি শুদ্ধ 7 টো আমাৰ কি হৈ যাব শুদ্ধ হৈ যাব এইখিনি স্বাভাৱিক সংখ্যা নহয় এইখিনি কি হ'ল এই গোটেই সংখ্যাখিনি মিলি কি হ'ব পূৰ্ণ সংখ্যা হ'ব কি হ'ব অখণ্ড সংখ্যা হ'ব পূৰ্ণ সংখ্যা কবা হ'ব 0 পৰা পূৰ্ণ সংখ্যা আৰম্ভ হ'ব গোটেই সংখ্যাখিনি কি হ'ব অখণ্ড সংখ্যা হ'ব 0 পৰা যদি আৰম্ভ কৰা হেতেন কি হৈ গ'ল পূৰ্ণ সংখ্যা যদি ক'লে হেতেন যে পূৰ্ণ সংখ্যা কিমান আছে পূৰ্ণ সংখ্যা বুলি কোৱা হেতেন আমি কি লিখিলেন 8টা লিখিলেন পূৰ্ণ সংখ্যা বুলি কোৱা হেতেন আমি কি কৰিলেন 8টা লিখিলেন কিন্তু কি কৈছে স্বাভাৱিক সংখ্যা বুলি কোৱা কাৰণে আমি কি লিখিছো 7টা লিখিছো বুজি পাইছে ইয়াত ভুল লেটাৰ হোৱাৰ কাৰণে মুছি পেলালো এটা কি আছে চাওক ভালকে 2 নম্বৰটো চাওক ইয়াত আমি কি কৰিব লাগে এই দশমিক বিচিত্ৰ সংখ্যা আমি লৈ যাব লাগে ইয়াক আমি এই সংখ্যাটো আমি লৈ যাব লাগে উলিয়ালে এই কিছু মানে এই 10 টু পাৱাৰ 7 যেটো আছে বহুতে কি বুলি হয় জানে 10 * 7 বুলি জানে কিন্তু এই 10 * 7 নহয় মানে ইয়াত কি আছে 10 ৰ ওপৰত 7 আছে মানে কি 10 7টা পূৰণ হৈছে 10 কেটা 7টা পূৰণ হৈছে এনেকৈ বুজি পাইছে 10 কেটা পূৰণ হৈছে 7টা কেটা লিখিলো 1 2 3 4 5 6 7টা লিখিলো মানে 10 যদি 7টা এনেকৈ পূৰণ কৰা হয় আমি তাক এনেকৈ লিখিব পাৰো যে 10 টু দি পাৱাৰ 7 বুলি লিখিব পাৰো বুজি পালে এতিয়া চাব এনেকৈ ভাঙি থাকিব নালাগে যে পৰীক্ষাত মই জাস্ট আপোনালোকক বস্তুটো বুজাই দিছো ভালকে বুজি লব কনসেপ্ট বিলাক ইয়াত চাওক শূন্য কেইটা আছে হিচাপ কৰক 7টা শূন্য থাকিব 7টা জায়গাত গতিকে 7টা শূন্য পাতি দিয়ক পাতিলে 1 2 3 4 5 6 7টা শূন্য পাতি দিয়ক আৰু আগত কি হৈ যাব 1
হৈ গ'ল এই গোটেইখিনি যদি পূৰণ কৰি দিওঁ এইটো পাম আৰু ইয়াক আমি এনেকৈ লিখিব পাৰোঁ মই এইটো কিয় এনেকৈ ভাঙি আছোঁ আপুনি চাব এতিয়া ইয়াত কিছুমানে ভুল কৰে মানে দশমিকৰ জ্ঞান বহুতৰে নাই মই একদম নজনাখিনিৰ কাৰণে কৰি আছোঁ কিছুমানে পৰীক্ষাত গৈ মেথছ বুলি ক'লে ভয় কৰে মেথছ নহয় মানে এইবিলাক বহুত সহজ হয় গতিকে বহুত ইজি হয় খালি আপোনালোকে বুজি লওক বহুত টান নহয় আৰু ইমান টান নিদিয়ে বহুত সহজ দিছে আৰু এইবাৰটো বিশেষকৈ সহজ দিছে বহুত ৰিপিটেড কুৱেশ্যন দিছে বহুত সহজ পেপাৰ দিছে মেথছৰ বহুত সহজ দিছে পানী কুৱেশ্যন দিছে এৰি থৈ যাতে মেথছত নাহিব ভালকৈ চাব এতিয়া আমি কি কৰিলোঁ ইয়াত পাতি দিলোঁ গোটেইখিনি এতিয়া আমাক কৈছে যে এই সংখ্যাটো ইয়াত যদি এনেকৈ লিখা হয় এইটো কি হ'ব 1496 149.6 দিছে এইটো পইণ্ট এটা আছে ইয়াত সৰি এক পইণ্ট এটা আছে আৰু ইয়াত 14.96 আৰু ইয়াত আছে 1.496 বুলি আছে পইণ্টটো য'ত দি দিছে পইণ্টটো আমাৰ খেলিমেলিকে য'ত বহাই দিছে ঠিক আছে এই দুটা পইণ্ট হ'ব ঠিক আছে এতিয়া ইয়াত চাওক ইয়াত যেটো লাষ্টত আছে একে আগত আছে ইয়াত হিচাপ কৰক কেইটা সংখ্যা চাব দেই 1 2 3 4 5 6 7 8টা আছে ইয়াত বহাই দিয়ক এই একৰ জায়গাত আমি খালি দশমিক পাতিম সেই বস্তু মন কৰিব এই একৰ জায়গাত আমি খালি দশমিক পাতিম এই বস্তু মন কৰিব এই একটোৰ জায়গাত আমি দশমিক চিহ্ন পাতিম এটা চাওক 1 2 3 4 5 6 7 8 9 পাতি দিয়ক 1 2 3 4 5 পাতিলো পাঁচটা কোনে পাতিলো এটা 6 নম্বৰ ইয়াত পাতক 9টো ইয়াত পাতক আৰু এইকনে আমি কি কৈছিল দশমিক পাতিম বুলি কৈছিল তাতে 4টো ইয়াত পাতক 1টো ইয়াত পাতক এটা সাইডত কি আছে 14.96 এবিলাক বান্ধি দিও এতিয়া হল এর কারণ এটো আছে ইয়াত পাই দিও 14.96 গতিকে কোনটো অপচন শুদ্ধ হ'ব অপচন সি আমাৰ শুদ্ধ হৈ যাব যদি বুজি পোৱা নাই আকৌ ভিডিওটো চাওক ভালদৰে বুজি পাব এটা ইকুয়েশন চাওক এইটা অপচনে দিতে আছে এই কোশ্চেন চাওক কি আছে 4 বাই কি আছে 1 প্লাস 1 বাই 3 আছে এটা ইয়াত চাওক বাকি উপর দি আছে বাইদেউ এই তৰটো চাওক মই সহজকে লিখাই দিম দেই এই তৰটো আছে ইয়াত কি আছে 1 প্লাস 1 বাই 3 আছে ইয়াক যদি আমি ভাঙো কি হ'ব চাওক ইয়াত তলত একো নাই মানে এগাৰ থাকে মানে প্ৰত্যেকটো সংখ্যা কি হয় জানে 1 2 3 4 আমি যে লিখো প্ৰত্যেকটো সংখ্যা তলত একটাই কি হৈ থাকে হৰণ থাকে যদি 1 এর 1 হৰণ যায় কি হ'ব 1 হ'ব 2 যদি 1 এর হৰণ যায় 2 হ'ব গতিকে 1 টো থাকিলেও নাথাকিলেও কোনো অৰ্থ নাই গতিকে সেইকাৰণে 1 টো নিলিখে কিন্তু 1 এটা থাকে এটা চাওক ইয়াত একো নাই মানে এটা আছে হয় গতিকে ইয়াৰ কি হৈ যাব ইয়াৰ এইটো সংখ্যা এলচিএম কি হৈ যাব 3 হৈ যাব 1 ৰ 3 হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব তে 1 লগত 1 টো কি হৈ যাব পূৰণ হৈ যাব হৈ গ'ল 3 গুণ 3 হৈ গ'ল 3 এ 3 কেইবাৰ গ'ল এবাৰ গ'ল 1 ৰ লগত 1 টো কি হৈ যাব পূৰণ হৈ গ'ল কি হৈ গ'ল 1 গুণ 1 এটো বুজি পালে এতিয়া 3 1 কিমান হৈ যাব 4 তলত হ'ব 3 মানে এই সংখ্যাটো মানে আমি কি পাই গলো এই সংখ্যাটো মানে কি পালো আমি ওপৰ আছে 4 আৰু তলত কি পাই গলো 4/3 পালো এটো বস্তু মনত ৰাখিব এটা নেক্সট টু চাও নেক্সট টু ওপৰ 7 আছে থাকিব দিয়ক এই তলৰ এটো মই লৈ আহিছো এটা কি আছে 2 প্লাস 1/3 আছে হৈ গল তে ইয়াত ভালকে মন কৰিব কি আছে ইয়াত চাব ইয়াত একো তলত একো নাই মানে এক এটা আছে হয় না ইয়াত কি হ'ব 3 আৰু 1 ৰ লসাগু কিমান হ'ব 3 হ'ব এতিয়া 1 ৰে 3 হৰণ কৰিম কেইবাৰ যাব 3 বাৰ যাব 3 লগত সেই ওপৰটো পূৰণ কৰিম 3 দুগুণ কিমান হ'ব 6 হ'ব মাজত কি আছে যোগচিন যোগ পাতিলো 3 এ 3 হৰণ কৰিলো এবাৰ গ'ল সেই 1 ৰ লগত ওপৰ একটো পূৰণ হ'ব 1 গুণ 1 এতিয়া 6 একে কিমান হ'ব 7 হ'ব তলত কিমান আছে 3 এস আমি পাতি দিম এতিয়া 7/3 মানে এই মানে এইটো মানে এইটো আছে হয় না এটা চাব এনেকে যেতিয়া থাকিব সংখ্যা এটা মানে কেনেকৈ আছে জানে 4 এটো এনেকে লিখা কাৰণে আপোনাক খেলি মেলি হৈ 4 এনেকে আছে 4/3 বুলি আছে কিন্তু এনেকে লিখা কাৰণে আপোনাক কি হৈছে খেলি মেলি হৈছে এটা চাওক এই বস্তুটো কেনেকৈ হয় জানে এনেকে যদি থাকে এই তিনিটি ওপৰলৈ কি হৈ যায় পূৰণ হৈ যায় বুজি পাইছে তলত যেতিয়া কি থাকিব 4 আকৌ ভাগ চাওক 7 ইয়াত আছে এই তিনিটো কি হৈ যায় ওপৰলৈ পূৰণ হৈ যাব ওপৰলৈ গুচি যাব এনেকে থাকিব এটা চাওক 4 আৰু 4 কাটি দিম 7 আৰু 7 কাটি দিম ইয়াত কি থাকিলে 3 থাকিলে ইয়াত -3 এফালে মাইনাস আছে ইয়াত 3 আছে ইয়াত 3 আছে মাজত কি আছে মাইনাস আছে 3 বা 3 গলে কি হ'ব শূন্য হ'ব গতিকে অপচন ডিটো আমাৰ কি হৈ যাব শুদ্ধ হ'ব বহুত সহজ বুজোৱাৰ কাৰণে অকমান দীঘল হৈ গৈছে এটো কৰিবলৈ একে সেকেন্ডৰ উত্তৰ ওলাই যাব আপুনি দুবাৰমান বস্তুটো চাব বহুত সহজ উত্তৰ ওলাই যাব মই খালি কনসেপ্ট ক্লিয়াৰ কৰি দিছো এতিয়া এইটো কি হ'ব ইয়াৰ কি কৈছে ইয়াৰ মানটো আমি উলিয়াব কৈছে
সব মই কেৱল গণিত যোনে নাজানে একে যোনে নাজানে মই তেওঁলোকৰ কাৰণেহে আনিছোঁ বস্তুটো বুজিছে কোনোবা যদি গণিত জানে নাচালেও ভিডিঅ'টো যোনে গণিত একেবাৰে নাজানে গণিতৰ জ্ঞানটো বহুত কম সৰু সৰু বস্তুবিলাক অকণ খেলিবলৈ এতিয়া এনেকুৱা অংক এটা এইটো অংক দেখিলে এইটো অংক আচলতে গণিত যোনে অকণমান হ'লেও জানে গণিতটো তাৰ কাৰণে টেনশ্যন নাই কিন্তু যোনে গণিত নাজানে এইটো অংক দেখিলে মোৰটো বেয়া হৈ যাব ইমান টান অংক আহিছে বুলি কৰিব ইমান টান অংক আহিছে বা বহুত টান অংক আহিছে কিন্তু টান অংক নহয় বহুত সহজ অংক ভালকৈ মন কৰি অকণমান সময় দিয়ক মই ভালকৈ বুজাই দিম ভালকৈ আপুনি বুজি পাব এটা চাব দেই আপোনাৰ হাতত ধৰি লওক এটা আপেল আছে আপোনাৰ হাতত ধৰি লওক এটা আপেল আছে হৈ গ'ল আৰু আমি জানো যে ওপৰত যদি 1 থাকে তলত 2 থাকে এইটো মানে আধা বুলিতো আমি জানো আৰু এইটো আমি গোটা বস্তু এটা বুলি জানো এটা গোটা বস্তু তাৰপৰা আধা এটা গুচি গ'ল মই আপেল এটা উদাহৰণ দিয়ে বুজাইছোঁ কাৰণ অংক হিচাপে নকৰিলেও মই সৰুকৈ বস্তুটো বুজাই দিব পাৰিম বুলি মই ভাবোঁ আপোনালোকক গতিকে যদি মই আপেল এটাই ধৰোঁ এটা আপেলটো আহিব মই নাজানো আপেল বল এটাই দিছোঁ বা বল এটাই ধৰক বলটাই ধৰক বলটো আধা ভাগ কৰি দিলোঁ আধা ভাগ থাকি গ'ল গতিকে একৰ পৰা যদি মই যিটো গোটা বস্তুটো এক মানে গোটা বস্তুটো সেই গোটা বস্তুটো বা আধা বস্তুটো লৈ গ'লে কি থাকিব আধা থাকি যাব হয় নহয় সেইটো বস্তু বুজি পাইছে তাৰপিছত চাওক আকৌ সেই আপেলটোকে আকৌ গোটা এটা আপেল তাৰ কি কৰিলোঁ এবাৰ 3 ভাগৰ 1 অংশ মানে 3 টুকুৰা কৰিলোঁ 3 টুকুৰা 1 অংশ আপুনি খাই দিলে 2 টুকুৰা কাবালৈ থৈ দিলে ধৰক হয় নহয় মানে কিমান থাকিব 3 ভাগ কৰিলোঁ মানে 3টো তলত বহিব কেই টুকুৰা খালোঁ 1 টুকুৰা খালোঁ 2 টুকুৰা কি কৰিলোঁ থৈ দিছোঁ এই থৈ দিয়াটো কি হ'ব ওপৰত বহি যাব হয় নহয় ঠিক তেনেকৈ মাজতটো দিয়া সব পূৰণ আছে দেই এইবিলাক যে এনেকৈ থাকিলে সব পূৰণ থাকে বুজি পাইছে এনেকৈ থাকিলে সবখিনি পূৰণ থাকে এইটো মন কৰিব এটা চাওক ইয়াত 1 আছে আকৌ গোটা আপেল এটা তাৰ আমি কি কৰিম 9 এনেকৈ 9 থাকিলে মানে 9 টুকুৰা কৰিম 9 টুকুৰা কৰিলোঁ তাৰ 1 টুকুৰা খাই দিলোঁ কেই টুকুৰা থাকিল 8 টুকুৰা যোনটো টুকুৰা কৰিম তলত থাকিব কেই টুকুৰা খালোঁ 1 টুকুৰা খালোঁ কিমান বাছি থাকিল 8 টুকুৰা ওপৰত বহি যাব হৈ গ'ল আপেল এটা বুলি ধৰি মই কৈছোঁ ধৰ এটা চাওক ইয়াত কি আছে 1 আছে এতিয়া আমি কি কৰিম এটা কি কৰিম 10 দিম হয় না কেনেকুৱা কৰিম 10 টুকুৰা কৰিম একটো আমি কি কৰিম 10 টুকুৰা কৰিম আপেলটো 10 টুকুৰা কৰিলোঁ তাৰ 1 টুকুৰা খাই দিলোঁ কেই টুকুৰা থাকিল 9 টুকুৰা গতিকে 10 তলত বহিব 9টো বহিব ওপৰত এতিয়া কটাকটি কৰিব পাৰিম কেনেকৈ কটাকটি কৰিব পাৰি জানে এই ওপৰৰ 2টোৰ লগত এই 2টো কটাকটি কৰি দিব পাৰিম নাইকিয়া হৈ গ'ল এই 9টোৰ লগত এই 9টো কাটি দিব পাৰিম হৈ গ'ল 2ৰে 8 কেইবাৰ যাব 4 বাৰ যাব 2ৰে 10 কেইবাৰ যাব 5 বাৰ যাব এতিয়া পূৰণ কৰিলোঁ আৰু পূৰণ ইয়াত কেনেকৈ হয় জানে তলে তলে পূৰণ হৈ যায় এই তলে তলে যেতিয়া পূৰণ হৈ যাব ওপৰে ওপৰে পূৰণ হৈ যায় হ'ল ওপৰে ওপৰে কিবা সংখ্যা আছে 1 আছে 1ৰ লগত কিন্তু 4 পূৰণ হৈ গ'লে 4 গুণ কিমান 4 তলত কি আছে 3 আছে আৰু এইফালে 5 গুণ কিমান 15 গতিকে এইটো আমাৰ শুদ্ধ হৈ যাব বুজি পাইছে নহয় ইমান ডাঙৰ অংক নহয় বহুত সহজ অংক এনে ভয় খাব নালাগে চাওক মই যিখিনি অংক কৰাই দিছোঁ গোটেইখিনি ইয়াৰ আগৰ 4th গ্ৰেড এক্সামত আহিছে গোটেইখিনি আহিছে আপুনি চাব পাৰে ইয়াৰ আগৰ কুৱেশ্যন পেপাৰ চাব পাৰে আপুনি আৰু এইবাৰ মই এটা বস্তু চাইছোঁ এডিআৰ পৰীক্ষাবিলাক মই এটা বস্তু পুৰা মন কৰিছোঁ যে কি আহিছে জানে আগৰ বছৰ 2-3টা কুৱেশ্যন হুবহু দি দিছে বুজি পাইছে আগৰ বছৰ 2-3টা কুৱেশ্যন বেছি দিছে দুটাতকৈ মিনিমাম 4-5টা কুৱেশ্যন হুবহু একেটা বস্তু দি দিছে মানে এটা বস্তু চেঞ্জ কৰা নাই সেই গোটেই বস্তু দি দিছে আপুনি চাব পাৰে কালি পেপাৰখন আপুনি চাব পাৰে আগৰ পেপাৰখন আপুনি চাব পাৰে দুইখন পেপাৰ আপুনি কম্বাইন কৰি আপুনি চাব পাৰে মই মিছা কৈছোঁ নে সঁচা কৈছোঁ আপুনি চাব পাৰে 15 তাৰিখৰ পৰীক্ষা আপুনি চাব পাৰে গোটেই আপুনি চাব পাৰে মোৰ চকুৱে দেখাত আপোনাৰ 3টা কুৱেশ্যন 15 তাৰিখে একে আহিছে আৰু বেলেগ আহিব পাৰে কালি আপোনাৰ যেটো আগবেলা হৈছিল গ্ৰেজুৱেট লেভেলৰ তাত আপোনাৰ 3টা কুৱেশ্যন আহিছে আৰু পিছবেলা মিনিমাম আপুনি 5টা কুৱেশ্যন ধৰি লওক যেটো ড্ৰাইভাৰ পোষ্টৰ কাৰণে গতিকে 27 তাৰিখৰ গ্ৰেড 4 এক্সামটো মোৰ মতে আগৰ বছৰৰ পেপাৰৰ পৰা বহুত কমন আহিব মোৰ খাটাং আগৰ বছৰৰ কুৱেশ্যন পেপাৰৰ পৰা আহিব খাটাং এটা এই কুৱেশ্যনটো লৈ আহিছোঁ বহুত সহজ হয় কিছুমানে বহুত ভুল কৰি থৈ গুচি আহে ইয়াত এনে কিছুমান লিখি থৈ বুজি নাপায় আচলতে কি ইয়াত এটা কথা হ'ল ৰ মানে কি জানে ৰ মানে হ'ল পূৰণ এই ৰ মানে হ'ল পূৰণ এইটো কথা ভালকৈ প্ৰথমতে মন কৰিব এটা কথা হ'ল কি 200% মান হ'ব কি 200% একো নাই বহুত সহজ হয় 200 মানে আমি কি কৰিম 200টো পাতি দিলোঁ 200 মানে আমি কি কৰিম 200টো পাতি দিলোঁ ৰ মানে কি আছিল পূৰণ আছে পূৰণ পাতিলোঁ আৰু 200% বুলি ক'লে আমি এটা কথা জানো যে পাৰ্চেন্টটো আমি কিহে বুজাম 100ৰে বুজানো নাই পাৰ্চেন্টটো আমি 100ৰে বুজাম গতিকে আমি কি কৰিম 200% গতিকে 200টো হৈ যাব ওপৰত আৰু 100টো হৈ যাব তলত বুজি পাইছে এটা কটাকটি কৰি দিওঁ ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য তলত 1 হৈ গ'লে 1ৰ কোনো মূল্য নাই গতিকে ইয়াত থাকিল 200 আৰু এটা বস্তু মই অকণ আগতে কৈছিলোঁ তলে তলে পূৰণ হয় ওপৰে ওপৰে পূৰণ হয় এই 200 তলত যে একো নাই
একো নাই মানে এটা আছে জানে নে একো নাথাকিলে এটা থাকে মই কৈছিলে প্ৰত্যেকটো সংখ্যাৰ তলত কি হয় এই কথাটো মন কৰিব এনেকে যদি সংখ্যা কিছুমান থাকে নহয় প্ৰত্যেকটো সংখ্যাৰ তলত কি হৈ থাকে এক এটাই হৰণ হৈ থাকে বুজি পাইছে গতিকে 200 এনেকে গৈ গৈ 200 সংখ্যাটো আমি পামগে ধৰ 200 সংখ্যাটো পামে 200 তলত মানে এক এটা হৰণ হৈ থাকে 200 বাদ কোটি টকা হলো তাক একত কি একেটা সংখ্যাটো হৰণ দিয়ে বুজি পাইছে কোটি হৈ গলে কি হয় একেটা হৰণ দিয়ে গতিকে ইয়াত তলত কোন হ'ব ইয়াত তলত কি আছে 1 আছে তলটো ইয়াত আছে 1 হৈ গল একে একে কি 1 গুণ 1 হ'ব ওপৰত কি আছে 200 200 লগত কি হৈছে 2 টো পূৰণ হৈ আছে 200 লগত 2 পূৰণ হ'লে কিমান হ'ব 400 হয় এটো আপোনালোকে জানে নহয় 200 লগত 2 পূৰণ হ'লে 400 গতিকে আমাৰ যত 400 অপচন থাকিব আমাৰ হেতু ফল্ড হৈ যাব আৰু ধৰ আৰু এটা মই দিলো আপোনালোকক ধৰ 3 2% or 1% কিমান ধৰি লওক 3 2% or 1% কিমান এটা আপুনি কৰি যাব পাৰে হয় না এটা আপুনি কৰি যাব পাৰে 3 1% or 2% 3 2% or 1% কিমান এটো মই এটা কৈ দিছো ধৰ চাওক 3 টো দিলো হৈ গল 2% কি হ'ব ৰ মানে কোন 2 2 কৰ যাব ওপৰ পার্সেন্ট মানে কি হ'ব 100 তলত যাব ৰ মানে আকৌ কি হ'ব পূৰণ 1% 1 টো ওপৰ যাব 100 টো পার্সেন্ট মানে কি হ'ব 100 টো তললৈ আহিব হৈ গল এটা কিবা কথা কাটি কৰিব পাৰি নেকি চাওক 2 ৰে 100 কেবা যাব দুবাৰ যাব হৈ গল আৰু কত কথা কাটি না যায় এটি ইয়াতে কোনে মানে কি আছে 1 আছে চাওক এতিয়া কি হ'ব 1 50 আৰু 100 পূৰণ কৰিম এতিয়া 50 আৰু 100 পূৰণ কৰিলে কি হ'ব এর এটা শূন্য আছে দুটা শূন্য আছে তিনটা শূন্য হৈ গল আৰু পাঁচটো হৈ গল 5000 ইয়াত কি আছে 3 আছে 3 লগত 1 পূৰণ হ'লে কিমান হ'ব 3 গতিকে 3% or 3 2% or 1% কিমান হ'ব 3/5000 হয় না বুজি পালে তা আপোনালোকে এটা কৰিবচোন মই দিম এটো মোক কৰি পেলাই কমেন্টত মেছেজ কৰি দিব যে 5000 or 100% or 100% or 50% বুজি পাইছে 5000 or 100% or 50% এটো আপনি কমেন্টত মোক মেছেজ কৰি দিব এটা এডুকেশন থাক 14 21 28 লসাগু মান হৈছে যথাক্ৰমে আৰু এই চাও যথাক্ৰমে বুলি কৈছে যথাক্ৰমে মানে কি জানা নাই যথাক্ৰমে বুলি ভালকে মন কৰিব প্ৰথমতে আমি যেটো মান লব সেইটো লসাগু লাব আৰু পিছত কি লাব গসাগু লাব মানে লিখিব লাগিব লোৱা পিছত এটা এটো অংকটো অংক জানে তেওঁলোকৰ কাৰণে একো নহয় কিন্তু কিছুমানে এটো অংকই জানে বুজি পাইছে কিছুমানে এটো অংকই জানে মই কৈছো জনে একো নাজানে জনে অংক একোই নাজানে তেওঁলোক আহ বাকি বেলেগ সকলে নাচালে এনে আমনি পাব চাব নালাগে জনে অংক একো নাজানে তেওঁলোক আহ বহুত ধুনিয়াকে বহুত সহজত 20 দিনত গুটে অংক আপুনি এটা অংক এৰিথে নহয় আপুনি গুটে কি অংক কৰি থৈ পাৰিব ভালকৈ চাব খালি এটা চাও ইয়াত কি কি আছে 14 21 আৰু 28 আৰু ইয়াতে ডাঙৰ অংক নিদিও আপোনালোকক বহুত ডাঙৰ অংক নিদি আপোনালোকে ডাঙৰ অংক চাই লাভ নাই বহুত সহজ সৰু সৰু অংক দিব যেটো আপুনি যদি 20 দিন কন্টিনিউ গুটেকিটা মোৰ ভিডিও চাই গুটেকিটা অংক এটা নেৰাকে আপুনি কৰি থৈ পাৰিব এই ইয়াত চাও কি হ'ব প্ৰথমটো কি আছে 14 আছে তাতে কি আছে 14 আছে 21 আছে আৰু 28 আছে এটা গসাগু মানে কি জানে গসাগু মানে হ'ল এই গুটেকিটা সংখ্যা এনেকোটা সংখ্যা দিয়ক আপুনি গুটেকিটা সংখ্যা যেটা হৰণ যায় বুজি পাইছে এনেকোটা সংখ্যা ইয়াত দিয়ক যাতে গুটেকিটা এই সংখ্যাটো যেটো সংখ্যা হ'ব সেই সংখ্যাতে গুটেকিটা সংখ্যাকে হৰণ কৰিব যে ইয়াক যাব ইয়াক না যায় তেতিয়া কি নহব যে ইয়াক যাব এই মাজৰটো না যায় তেতিয়া নহব এটা চাওক 2 ৰে 14 যায় 28 যায় 21 না যায় তেতিয়া 2 নহব মানে বুজি পাইছে এনেকোটা সংখ্যা দিয়ক যেটো সংখ্যাই তিনটা সংখ্যাকে হৰণ যায় ইয়াক 2 ৰে যায় ইয়াক না যায় ইয়াক যায় 3 ৰে ইয়াক না যায় ইয়াক যাব ইয়াক না যায় হয় না 4 ৰে না যায় 5 ৰে না যায় 6 ৰে না যায় গতিকে 7 ৰে যাব সব 7 ৰে 4 এনেকোটা সংখ্যা তিনটা সংখ্যা হৰণ যায় চাওকচোন 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 গতিকে আমি যদি 7 দিও 7 কিমান হ'ব 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 এতিয়া আপুনি এনেকোটা সংখ্যা দিয়ক যেটো সংখ্যা 2 3 আৰু 4 ৰে 4 হৰণ যায় 2 3 আৰু 4 হৰণ যোৱা সংখ্যা আপুনি পাবনে একো নাপায় কাৰণ কি 2 টো কি সংখ্যা মৌলিক সংখ্যা 3 টো মৌলিক সংখ্যা গতিকে কোনো পদ্ধে বেলেগ সংখ্যাৰ হৰণ নাযায় আমি গম পালো সেইকাৰণে জানিব লাগিব মৌলিক সংখ্যা কি যৌগিক সংখ্যা এইটো আহিব এইটো সংখ্যা মাহে মই বুজাই দিম বুজাইছো আপুনি চিন্তা নকৰিব মই নেক্সট ক্লাছত মৌলিক সংখ্যা যৌগিক সংখ্যা গোটেই বস্তু ধুনীয়াকৈ বুজাই দিম
কাৰণ কালি ড্ৰাইভাৰ এক্সামতে আহিছিলে মৌলিক সংখ্যা যৌগিক সংখ্যা আৰু আপোনালোকৰ আহিব মৌলিক সংখ্যা তাতকে ডাঙৰ কৈছে নাই মই আপোনাক কি কৈছো মৌলিক সংখ্যা যৌগিক সংখ্যা পৰস্পৰ মৌলিক সংখ্যা জমজম মৌলিক সংখ্যা তাৰ আগতে বেলেগ কোৱেশ্চন আহে বুজি পাইছে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মানে নাম্বাৰ সিস্টেমৰ কোৱেশ্চন যিখিনি একদম বেসিক মানে সেইখিনি আৰু এটা বেসিক আৰু নাম্বাৰ সিস্টেম বুলি ক'লে একে বেসিক বুলা বস্তুটো হেইলা আৰু হেইলা কোৱেশ্চন আহিব ডাঙৰ কোৱেশ্চন নাহে এতিয়া আমি কি পাই গলো এই তিনটা সংখ্যা বাদ দিব এইবিলাক সংখ্যা সাইন থাকিব দেই এইবিলাক সংখ্যা সাইন থাকিব যদি গসাগু বুলি কয় এইবিলাক সংখ্যা সাইন থাকিব আমাৰ গসাগু হৈ যাব এই গোটেই কেইটা সংখ্যাকে হৰণ কৰিব পৰা সংখ্যাটো কি আছিল 7 গতিকে গসাগু হৈ যাব 7 এতিয়া মই কৈছিলো যে এনেকে যদি থাকে যথাক্ৰমে সদায় কি হয় লসাগুটো আগত আছে মানে লসাগুটো আগত হ'ব গসাগুটো পিছত আছে মানে গসাগুটো পিছত হ'ব এটা গসাগু আমাৰ কিমান হ'ল 7 ইয়াত কিমান আছে 14 গতিকে এনেকে আপুনি অপচন দিলে নাইকে কৰিব পাৰে ইয়াত 7 আছে এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো নহয় 14 আছে দুটা অপচন আমাৰ নাইকে হ'ব এতিয়া আমি উলিয়াব লাগে লসাগু কি জানে দুটা সংখ্যা হৰণ কৰিলে হ'ল এটাতকে দুটা সংখ্যা হৰণ কৰিলে হ'ল তাক আপুনি হৰণ কৰিব পাৰে তাত এনেকুৱা কথা নাই যে তিনটাক আপুনি হৰণ কৰিব লাগিব তেনে ক্ষেত্ৰত প্ৰথমতে আমি 7 হৰণ কৰিলো এতিয়া যদি আমি কৰো 2 ৰে কৰিব পাৰো চাও 2 ৰে 2 এবাৰ যাব 3 নাযায় কি নামি আহিব আৰু 4 কি হ'ব দুবাৰ যাব সৰি দুবাৰ যাব এটা কি হ'ব চাও এটা কি হৈ গ'ল যে 3 দুগুণ 6 হৈ গ'ল 6 দুগুণ কিমান হৈ গ'ল 12 হৈ গ'ল 7 12 কিমান হ'ব 84 হ'ব 7 12 কিমান হ'ব 84 হ'ব গতিকে এইটো অপচন আমাৰ শুদ্ধ হৈ যাব এইটো অপচন আমাৰ কি হৈ যাব ভুল হ'ব অপচন সি টো আমাৰ কি হৈ যাব শুদ্ধ মানে ইয়াত আমি কি গম পালো যে এচিএফ গম পাই গ'ল এচিএফ মানে কি আকৌ গসাগু দেই এচিএফ মানে গসাগু আৰু এলসিএমক আমি কি কওঁ লসাগু বুলি কওঁ এলসিএম এইটো জানে থাকে এচিএম আমাৰ কিমান হৈ যাব 7 হৈ যাব আৰু এলসিএম কিমান হৈ যাব 84 এচিএফ হৈ যাব 7 এলসিএম হৈ যাব 84 গতিকে ইয়াৰ আগত কেনেকৈ আছে এইটো আগত আছে এইটো পিছত আছে ইয়াত চাওক এইটো আগত আছে এইটো পিছত আছে গতিকে এইটো আমাৰ কি হৈ যাব এই বস্তুটো আকৌ খেলি খেলি পৰীক্ষা কেতিয়াবা কি কৰে জানে 84,7 আকৌ বেলেগ এটা অপচন দিব 7,84 এই বস্তুটো চাব আপুনি কই খেলি মেলি যদি মাৰি দিয়া ভুল হৈছে মানে কি কৈছে চাওক যথাক্ৰমে বুলি কৈছে মানে এনেকৈ বহিব লাগিব প্ৰথমে লসাগু বহিব তাৰপিছত গসাগু এই সৰু সৰু বস্তুবিলাকে আমাৰ পৰীক্ষাত ভুল কৰি দিয়ে আপুনি জানে আপুনি শুদ্ধকৈ কৰিলে কিন্তু এই সৰু সৰু বস্তুবিলাক বহুত মন কৰিব আজি মই বেছি কোৱেশ্চন নাই মাত্ৰ কেইটামান কোৱেশ্চন আনিছো যিকেইটা কোৱেশ্চন মই বহুত বেছিকে বুজাই দিছো আপোনাক কিছুমানে যে বহুত আমনি পাই গৈছে ইমান সৰু সৰু বস্তু ইমান এতিয়া বুজাই দিছে কিন্তু কিছুমানে এনেকুৱা সৰু সৰু বস্তু কিছুমান বহুতে নাজানে মানে গতিকে মই কৈ আছো যে বহুত নজনা মানুহৰ কাৰণে মই গোটেই ভিডিঅ'কেইটা লৈ আহিছো চাই থাকক ভিডিঅ'কেইটা যদি কিবা অকণমান খেলি মেলি লাগে বা কিবা বুজি নোপোৱা থাকে মোক কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক দেখুৱাই দিম নমস্কাৰ